বুলি ক'লে মই ইয়াকে ক'ম, আজি কিমান ভাল লাগিছে মই নিজকে ক'ব পৰা নাই। নিজকে ধন্য মানিছোঁ যে আজি অনুষ্ঠানটোত আমি আমন্ত্ৰণ কৰি অহা বহুত ছাত্ৰী প্ৰাক্তন ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে আৰু আগন্তুক 2025 বৰ্ষৰ 24, 25, 26 তাৰিখে যিটো হীৰক জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হ'ব, তাত সকলোৱে এনেদৰে যাতে সহায় সহযোগিতা কৰি আমাৰ অনুষ্ঠানভাগি চলাই নিয়াত সহায় কৰে, তাৰ কাৰণে মই আহ্বান জনাম। আজিৰ অনুষ্ঠানটি আমাৰ আহিবলগীয়া হীৰক জয়ন্তী উদযাপন সমিতিৰ প্ৰাক্তন ছাত্ৰী সন্মিলনী এখন সমিতি গঠন কৰা হ'ব। আজিৰ অনুষ্ঠানটি চলাই নিছে আমাৰ বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যাপকা গীতা দেৱী বাইদেৱে আৰু আহিবলগীয়া অনুষ্ঠানটিৰ আজি এখন পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব। অনুষ্ঠানটিত আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ কৰ্মসূত্ৰে থকা নাইবা পৰিয়াল সূত্ৰে বাস কৰি থকা বিভিন্ন ছাত্ৰীয়ে আহি ইয়াত অংশগ্ৰহণ কৰিছে, তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিছে, আজি আনন্দ উপভোগ কৰিছে আৰু লগতে এইখন বিদ্যালয়ৰ উত্তৰোত্তৰ কামনা কৰি তেওঁলোকৰ নিজৰ অনুভৱবিলাক প্ৰকাশ কৰিছে। আমাৰ এইবাৰ এইখন বিদ্যালয়ে 60 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে হীৰক জয়ন্তী মহোৎসৱ পালন কৰিবলৈ লোৱা হৈছে আৰু সেই উৎসৱৰ লগত সংগতি ৰাখি এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলৰ সমাৰোহ আজি অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত এখন প্ৰাক্তন ছাত্ৰী সমাৰোহ প্ৰাক্তন ছাত্ৰী সন্মিলন গঠন কৰা হ'ব আৰু আগন্তুক আমাৰ যাতে হীৰক জয়ন্তী উৎসৱটো সুকলমে চলাই নিয়াৰ সুবিধা হয় আৰু সকলো ছাত্ৰীয়ে যাতে ইয়াত অংশগ্ৰহণ কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখি এই সন্মিলনখন আয়োজন কৰা হৈছে। আমাৰ এই হীৰক জয়ন্তী মহোৎসৱ 24, 25 আৰু 26 অক্টোবৰত অনুষ্ঠিত হ'ব আৰু এই উৎসৱত আমাৰ যিসকল প্ৰাক্তন ছাত্ৰী আছে লগতে সকলো ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু উপস্থিতিও কামনা কৰিছোঁ।